নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু জানেনে যদি মানুহ এজন বহুত দিন ধৰি কোমাত থাকে কেনেকৈ জীয়াই থাকে বাৰু কাৰণ মানুহ যদি কোমাত যায় তেতিয়া তেওঁ সচেতন নহয় আৰু নিজে খাবও নোৱাৰে বা ভোক লাগিলে ক'বও নোৱাৰে যদি খাবও নোৱাৰে ক'বও নোৱাৰে তেন্তে কেনেকৈ নোখোৱাকৈ জীয়াই থাকে আচৰিত নহয়নে আচলতে এনে অৱস্থাত ডক্টৰে বিশেষ পদ্ধতি ব্যৱহাৰ কৰি খাদ্য যোগান ধৰে কোমাত যোৱা মানুহক প্ৰধানকৈ তিনিটা পদ্ধতিত খাদ্য যোগান ধৰে নম্বৰ 1 নাৰ্ছোগাষ্ট্ৰিক টিউব এই টিউবডাল নাকেদি গলৰ দুৱাৰলৈ অৰ্থাৎ খাদ্য নলীয়ে পেটলৈ সুমুৱাই দিয়ে এই টিউবেদি তৰল খাদ্য পানী আৰু প্ৰয়োজনীয় ঔষধ প্ৰৱেশ কৰোৱাত সহায় হয় এই পদ্ধতি সাধাৰণতে কম সময়ৰ বাবে ব্যৱহাৰ কৰা হয় নম্বৰ 2 গাষ্ট্ৰোষ্টমি টিউব যদি মানুহজন দীঘলীয়া কোমাত যায় তেতিয়া পেটত অলপ সৰুকৈ কাটি এটা টিউব বহুৱা হয় ইয়াক গাষ্ট্ৰোষ্টমি টিউব বুলি কোৱা হয় বা PEG টিউব বুলি জনা যায় এই টিউবৰ জৰিয়তে খাদ্য আৰু পুষ্টিক প্ৰৱেশ কৰোৱাত সহায় হয় নম্বৰ 3 ইন্ট্ৰাভেনাছ নিউট্ৰিশ্যন কিছু ক্ষেত্ৰত বিশেষকৈ মানুহজনৰ পাচন প্ৰণালী যদি কাম নকৰে তেন্তে TPN বা টোটেল পেৰেণ্টেল নিউট্ৰিশ্যন কৰি ইনজেকশ্যনৰ দ্বাৰা শৰীৰত পুষ্টিক প্ৰদান কৰা হয় ইয়াত প্ৰটিন কাৰ্বহাইড্ৰেট সুগাৰ ভিটামিন আদিৰ মিশ্ৰণ থাকে এইটো কোমাত যোৱা মানুহজনৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি চিকিৎসকসকলে উপযুক্ত পদ্ধতি নিৰ্বাচন কৰে বন্ধুসকল তথ্যকেইটা জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো ফ'ল' কৰা নাই আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ এই ফেচবুক পেজটো আৰু ইউটিউব চেনেলটোৰ দ্বাৰা আপুনি প্ৰতিদিনে নতুন তথ্য জানি যাব পাৰিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত